আপোনালোক সকলোকে ডিপ এডুকেশ্যন ক্লাছলৈ স্বাগতম জনাইছোঁ। আমি ক্লাছ 9ৰ লাইনছ এণ্ড এংগুল চেপ্টাৰটো পঢ়ি আছিলোঁ। এইটো পাৰ্ট 9 হয়। আপোনালোকে যদি পাৰ্ট 1ৰ পৰা আৰম্ভ কৰি পাৰ্ট 8লৈকে এই গোটেইখিনি পাৰ্ট চোৱা নাই, গোটেইখিনি পাৰ্ট চাব, তাৰপিছত পাৰ্ট 9টো চাব। আমি পাৰ্ট 8ত থিয়ৰাম 6.7 প্ৰুফ কৰিছিলোঁ। থিয়ৰাম 6.7 আমি থিয়ৰাম 6.7 প্ৰুফ কৰিলোঁ। থিয়ৰাম 6.7 আমি প্ৰুফ কৰিলোঁ। থিয়ৰাম 6.7টো মষ্ট ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে, সেইটো এক্সামত আহিবই, গতিকে আপোনালোক সেইটো চাই ল'ব। আজি আমি থিয়ৰাম 6.8ৰ এইটো প্ৰুফ কৰিম। থিয়ৰাম 6.8টো ইম্পৰ্টেণ্টে হয়, আপোনালোকে এইটো ভালকৈ চাব। থিয়ৰাম 6.7 আৰু থিয়ৰাম 6.8ৰ ভিতৰত যিকোনো এটা এক্সামত আহিব, গতিকে আমি এতিয়া থিয়ৰাম 6.8টো প্ৰুফ কৰিম। থিয়ৰাম 6.8ত দিছে, if a side of a triangle is produced, then the exterior angle so formed is equal to the sum of the two interior opposite angles. অৰ্থাৎ আমাক এটা ট্ৰাইংগল দিছে, এইটো ট্ৰাইংগল, এটা আমাৰ ট্ৰাইংগল আমি নাম দিলোঁ, এইটো এ দিলোঁ, এইটো বি দিলোঁ, আৰু এইটো আমি চি দিলোঁ। আমি এংগুল এটোক 1 বুলি দিলোঁ, এইটো আমি 2 বুলি দিলোঁ, আৰু এইটো আমি 3 বুলি দিলোঁ। এতিয়া আমি যদি এই বি চি যিটো আমাৰ লাইন, যিটো আমি বহাই দিওঁ, এনেকৈ যদি বহাই দিওঁ, চাপ'জ এইটো ডি, এতিয়া আমাৰ এংগুল এ চি ডি বুলি এটা এংগুল হ'ব। এইটো এংগুল আমি এইটো এংগুলৰ নাম দিলোঁ 4। গতিকে আমাৰ যিটো থিয়ৰাম, এই থিয়ৰামটোত কি কৈছে, যদি আমি এই বি চি যিডাল আমাৰ বাহু আছিলে, এই বি চি যদি আমি এই আৰ্মডাল যদি আমি কি কৰোঁ বহাই দিওঁ, তেতিয়াহ'লে আমাৰ যিটো এংগুল ফৰ্ম হ'ব, সেই এংগুলটো ইকুৱেল টু কি হ'ব, সেই এংগুলটো ইকুৱেল কি হ'ব, এংগুল 1 ইকুৱেল এংগুল 2। অৰ্থাৎ আমি কি কৰিব লাগিব, মই লিখি দিছোঁ, প্ৰুফ লিখি দিছোঁ। প্ৰুফ দিয়া আছে, গিভেন এ বি চি ইজ এ triangle. ABC is a triangle. Angle 1, angle 2 and angle 3 are three angles of triangle ABC. Triangle ABC. When BC is extended, then angle ACD is formed. যেতিয়া আমি BC ডাল কি কৰি দিম, এক্সটেণ্ড কৰি দিম, তেতিয়া কি হ'ব, ACD এটা এংগুল ফৰ্ম হ'ব। Let angle ACD equal কি হ'ব, angle 4. Now we have to prove that angle 4 equal কি হ'ব, angle 1 plus angle 2. অৰ্থাৎ আমাৰ যিটো angle 1, এই angle 2, angle 4 equal কি হ'ব, angle 1 plus angle 2, কাৰণ angle 4 অপজিটত কি আছে, angle 1 আৰু angle 2, গতিকে আমাৰ এইটো হৈছে, আমাৰ এইটো কি কৰিব লাগে, প্ৰুফ কৰিব লাগে। নাও কি হ'ব, এতিয়া আমাৰ এইডাল এচিডাল কি হৈ আছে, এডাল আমাৰ ৰে হৈ আছে, আৰু আমাৰ বিডাল এডাল কি লাইন হৈ আছে। গতিকে আমাৰ যিডাল এচি কি কৈছে, আমাৰ বিডাল কি দুটা ভাগ কৰিছে, এটা কি হ'ব, এংগুল এ চি ডি প্লাছ এংগুল এ চি বি, এংগুল এ চি বি ইকুৱেল কিমান হ'ব, 180 ডিগ্ৰী হ'ব। আৰু এইটো কি হ'ব, লিনিয়াৰ পেয়াৰ অফ এংগুলছ। এতিয়া আমাৰ এংগুল এ চি ডি কিমান দিয়া আছে, এংগুল 4 আমি পুট কৰি দিলোঁ, প্লাছ এংগুল এ চি বি এইটো কিমান, এংগুল 3, গতিকে আমি এংগুল 3 পুট কৰি দিলোঁ, ইকুৱেল কিমান, 180 ডিগ্ৰী। আমি ইকুৱেশ্যন নম্বৰ 1 দিলোঁ। আমি আগত থিয়ৰাম 6.7 প্ৰুফত আমি কি পাইছিলোঁ, যে এংগুল 1 প্লাছ এংগুল 2 প্লাছ এংগুল 3 ইকুৱেল 180 ডিগ্ৰী। কি হ'ব, এংগুল 1 প্লাছ এংগুল 2 প্লাছ এংগুল 3 ইকুৱেল 180 ডিগ্ৰী। ৰিজনটো কি, sum of three angles of a triangle is 180 degree. গতিকে ইকুৱেশ্যন নম্বৰ 2 হ'ল। এতিয়া এপিনেও 180 ডিগ্ৰী আছে, এপিনেও 180 ডিগ্ৰী আছে, গতিকে ইকুৱেশ্যন ফ্ৰম
ইকুৱেশ্যন 1 and 2 we get আমি কি পাম angle 4 plus angle 3 equal কি পাম angle 1 plus angle 2 plus angle 3 এটা আমাৰ এফালে প্লাস angle 3 আছে এফালে আগতে দুটা কেনসেল আউট হৈ যাব গতে কি হ'ব angle 4 equal কি পাম angle 1 plus angle 2 যেটো আমাক প্ৰুফ কৰিব আমি সেইটো পাই গলো angle 4 equal angle 1 plus angle 2 hence proof এতে আমাক উলিয়াব দিছিলে এটো আপোনালোকে কৰি ল'ব এটো আছে ইম্পৰ্টেন্ট এতিয়া আমি এক্সাৰসাইজ 6.3 এক নম্বৰ কোৱেশ্চনটো কৰিম এক নম্বৰ কোৱেশ্চনটো আছে ইন দা ফিক্স 6.39 এটো 6.39 এটা ফিক্স দিছে আমাক side QP and RQ of a triangle PQR are produced to point SNT আমাৰ যেটা PQ এটা আমরা প্রডিউস কৰি দিলে S লে আৰু QR প্রডিউস কৰি দিলে কি হলে T লে এটো হৈছে T respectively if angle SPR অর্থাৎ SPR এখিনি যদি 135 ডিগ্ৰী হয় and angle PQT এখিনি যদি আমাৰ 110 ডিগ্ৰী হয় then find angle PRQ অর্থাৎ আমাক এখিনি মান উলিয়াবলৈ দিছে এতিয়া আমি সলিউশন কৰিম সলিউশন given এটা আছে angle PQT equal 110 ডিগ্ৰী angle SPR equal কিমান দিয়া আছে 135 ডিগ্ৰী আমি কি উলিয়াব লাগে angle PRQ equal উলিয়াব লাগে এতিয়া আমি যদি এই লাইনডাল কল্পনা আমি যদি এই লাইনডাল লও PQ এই PQ লাইনডাল এডাল এই PQ লাইনডাল কি হৈছে এডাল ৰে নিচিনা কাম কৰি আছে আৰু ইয়াত কি হৈছে আমাৰ টিআৰ ডাল কি এডাল লাইনৰ নিচিনা কাম কৰি আছে আমাৰ এই PQ যেটা লাইনে আমাৰ টিআৰ লাইনটো দুটা ভাগ কৰিলে এটা কি angle PQT plus angle PQT plus angle PQR angle PQR ইকুৱেল আমি কিমান লিখিব 180 ডিগ্ৰী যোনে আগৰ ক্লাছবোৰ চাব তেওঁলোকে এইবোৰ অংক একদম ইজিকে কৰিব পাৰিব কাৰণ এই যে আগৰ কনসেপ্টবোৰ ইউজ হৈ আছে এটো আছে linear pair of angles এটা angle PQT কিমান আছে 110 ডিগ্ৰী পুট কৰি দিলো প্লাস angle PQR ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী এটা কিমান হ'ব angle PQR ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী মাইনাস 110 ডিগ্ৰী এটা কিমান হ'ব angle PQR ইকুৱেল কিমান হ'ব 70 ডিগ্ৰী আৰু আমি এখিনি কিমান পাই গলো 70 ডিগ্ৰী পাই গলো ঠিক তেনেকৈ এতিয়া আমি পিআৰ ডাল লম এই পিআৰ ডাল কি আছে আমাৰ যেডাল SQ এই লাইনডাল কি দুটা ভাগ কৰি আছে গতিকে কি হ'ব এগেইন কি হ'ব angle SPR plus angle RPQ ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী এটা angle SPR কিমান 135 ডিগ্ৰী দিয়া আছে 135 ডিগ্ৰী প্লাস angle RPQ ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী গতিকে কিমান হ'ব angle RPQ ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী minus 135 ডিগ্ৰী এটা আমি কেন পাই যাম 45 ডিগ্ৰী অৰ্থাৎ therefore angle RPQ equal আমি কেন পাই গলো 45 ডিগ্ৰী অৰ্থাৎ আমি কিনে পাই গলো 45 ডিগ্ৰী এটা আমাক এইটো উলিয়াব দিছে গতিকে আমি টেকনিক লৈ লব পাৰিম তেন্তে মই কি মুছে দিছো আমি কি লিখিব পাৰিম angle PQR now angle PQR plus angle PQR plus angle RPQ plus angle PRQ equal কিমান হ'ব 180 ডিগ্ৰী হ'ব angle sum property of a triangle এটা কি হ'ব angle PQR কিমান 70 ডিগ্ৰী পুট কৰি দিলো angle RPQ 45 ডিগ্ৰী আমি পুট কৰি দিলো প্লাস angle PRQ equal কিমান হ'ব 180 ডিগ্ৰী গতিকে কিমান হ'ব 511 equal কিমান হ'ব angle PRQ equal কিমান হ'ব 180 ডিগ্ৰী গতিকে কি পাম angle
পি আৰ কিউ ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী মাইনাছ 115 ডিগ্ৰী গতিকে তুমি কিমান পাম 65 ডিগ্ৰী 180 ডিগ্ৰী মাইনাছ 115 ডিগ্ৰী কিমান হ'ব 65 ডিগ্ৰী অৰ্থাৎ therefore আমি কি পাই গ'লো এংগুল পি আৰ কিউ ইকুৱেল কিমান হ'ব 65 ডিগ্ৰী আমাক এতিয়া উলিয়াব দিছে আমি এইটো পাই গ'লো সেইটো অংক আপোনালোকে কৰি ল'ব যিয়ে হয় অকল লিনিয়াৰ পেয়াৰ অফ এংগুলছৰ কনচেপ্টটোতে আমি গোটেই অংকটো কৰিলোঁ আপোনালোকে যে কিবা বুজি পোৱা নাই মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে এতিয়া আমি এক্সাৰচাইজ 6.3 কুৱেশ্যন নম্বৰ 2টো কৰিম কুৱেশ্যন নম্বৰ 2টোত দিছে ইন ফিক্স 6.40 ঠিক হয় এংগুল এক্স ইকুৱেল 62 ডিগ্ৰী অৰ্থাৎ আমাক 62 ডিগ্ৰী দিছে এংগুল এক্স ৱাই জেড আমাৰ এই গোটেইখিনি কিমান দিছে 54 ডিগ্ৰী if yo and zo are bisector of angle xyz and xzy respectively of triangle xyz find angle ozy এইখিনি উলিয়াব দিছে আমাক ozy and yoz এইখিনি আমাক উলিয়াব দিছে আমি সলিউশন কৰিম সলিউশন আমাৰ গিভেন কি দিয়া আছে এংগুল x ইকুৱেল আমাক কিমান দিয়া আছে 62 ডিগ্ৰী দিয়া হৈ আছে এংগুল এক্স ৱাই জেড ইকুৱেল কিমান দিয়া আছে 54 ডিগ্ৰী কিন্তু আমাক দিয়া আছে এতিয়া আমি যদি নাও ফ্ৰম ট্ৰাইংগুল এক্স ৱাই জেড আমি এতিয়া এক্স ৱাই জেড ট্ৰাইংগুলটো ল'ম ট্ৰাইংগুল এক্স ৱাই জেডৰ পৰা আমি কি পাম এংগুল ৱাই এক্স জেড প্লাছ এক্স ৱাই জেড plus xzy angle xzy equal কিমান হ'ব 180 ডিগ্ৰী হ'ব এটো কি হ'ব angle sum property of a triangle এটা angle xyz কিমান 54 ডিগ্ৰী দিয়া আছে 54 ডিগ্ৰী পুট কৰি দিলো এংগুল xyz এংগুল xyz মানে yxz মানে কিমান 62 ডিগ্ৰী আমি পুট কৰি দিলো 62 ডিগ্ৰী এংগুল xyz 54 ডিগ্ৰী আমি পুট কৰি দিলো প্লাস এংগুল xzy আমাক কোৱা নাই গতিকে আমি তেনেকৈ ৰাখি থৈ দিলো তে কিমান হ'ব এটো 2 এটা কিমান হ'ব 6 কিমান হ'ব আমাৰ এটো 62 ডিগ্ৰী প্লাস 54 কিমান হ'ব 6 অৰ্থাৎ 116 ডিগ্ৰী প্লাস এংগুল xzy ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী গতিকে তুমি কিমান পাম এংগুল xzy ইকুৱেল 180 ডিগ্ৰী মাইনাস 116 ডিগ্ৰী গতিকে এংগুল 80 ডিগ্ৰী 180 ডিগ্ৰী মাইনাস 116 কৰিলে 4 at থাকিলে কিমান 664 অৰ্থাৎ এংগুল xzy ইকুৱেল আমি কেন পাই গলো 64 ডিগ্ৰী আমি xz টো কেন পাই গলো গোটেইখিনি আমি কেন পাই গলো 64 ডিগ্ৰী এতিয়া আমাক কৈছে if yo and zo are bisector of angle xy এতিয়া আমাক কি হৈছে since yo is the bisector of angle xyz therefore কি হ'ব angle xyo equal angle yoz equal কিমান হ'ব half of angle কিমান হ'ব xyz কিমান হ'ব half of angle xyz কিমান 54 ডিগ্ৰী এইটো কিমান হ'ব 32 ডিগ্ৰী therefore angle xyo equal angle yoz equal আমি কেন পাই গলো 32 ডিগ্ৰী ঠিক তেনেকৈ আমাৰ আকৌ zo is the bisector of xzy therefore কি হ'ব x angle xzo equal angle ozy equal কিমান হ'ব
হাফ অফ এংগুল এক্স জেড ৱাই, হাফ অফ এংগুল এক্স জেড ৱাই। গতিকে কি হ'ব হাফ অফ এংগুল এক্স জেড আমি 64 ডিগ্ৰী পালোঁ, 64 ডিগ্ৰী পুট কৰি দিলোঁ, গতিকে আমি কিমান পাই যাম, কিমান যাম 32 ডিগ্ৰী, 32 ডিগ্ৰী পাই গ'লোঁ। অৰ্থাৎ আমি এইখিনি পাই গ'লোঁ এক্স ৱাই জেড। আমি গোটেইখিনি যে 54 ডিগ্ৰীটো বাইচেক্টৰ হয়, বাইচেক্টৰ মানে সদায় দুটা ভাগ কৰিব, সমান এটা ভাগ কৰিব, গতিকে আমি এইখিনি পালোঁ, এইখিনি পালোঁ 32 ডিগ্ৰী। এইখিনি পাই গ'লোঁ আমি কিমান, কেনেকৈ ভুল হৈছে আমাৰ মিনিট, এইখিনিত আমাৰ এইটো 54 ডিগ্ৰী হ'ব, এইখিনি মোৰ কৰা ভুল হৈছে, এইটো 27 ডিগ্ৰী হ'ব, 54 ডিগ্ৰী আছে, গতিকে 1/2 হ'লে 27 ডিগ্ৰী হ'ব, এইটো 30, তো এইখিনি হ'ব আমাৰ 27 ডিগ্ৰী, এইখিনি হ'ব আমাৰ 32 ডিগ্ৰী। গতিকে আমাক কি উলিয়াব দিছিল, এংগুল অ' জেড ৱাই, অ' জেড ৱাই আমি 32 ডিগ্ৰী পাই গ'লোঁ। এতিয়া আমাক কি লাগে, এংগুল ৱাই অ' জেড, আমাক এতিয়া এইখিনি লাগে, গতিকে আমি কি পাই গ'লোঁ, নাও ফ্ৰম ট্ৰাইংগুল অ' ৱাই জেড, অ' ৱাই জেড আমি কি পাম, অ' ৱাই জেড প্লাছ অ' ৱাই জেড প্লাছ অ' জেড ৱাই প্লাছ ৱাই অ' জেড, এংগুল ৱাই অ' জেড ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী। গতিকে অ' ৱাই জেড কিমান পাই গৈছিলোঁ 27 ডিগ্ৰী, পুট কৰি দিলোঁ, অ' জেড ৱাই কিমান পাইছোঁ 32 ডিগ্ৰী, 32 ডিগ্ৰী পুট কৰি দিলোঁ, প্লাছ এংগুল ৱাই অ' জেড ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী। গতিকে আমি এইটো চল্ভ কৰিলে কিমান পাম, ৱাই অ' ডি ইকুৱেল কিমান হ'ব 180 মাইনাছ, গতিকে কিমান হ'ব 9 59 ডিগ্ৰী, গতিকে এইটো কিমান পাই যাম 121 ডিগ্ৰী। অৰ্থাৎ therefore আমি কি পাই গ'লোঁ, therefore এংগুল ৱাই অ' জেড ইকুৱেল আমি কিমান পাই গ'লোঁ 121 ডিগ্ৰী। আৰু আমাক কি ল'ব দিছিলে অ' জেড ৱাই, অ' জেড ৱাই ইকুৱেল আমি পাই গ'লোঁ 32 ডিগ্ৰী। মই এইকেইটা কৰিব দিছিল, গোটেইকেইটা আমাৰ ওলাই গ'ল। আজিৰ ক্লাছটো মই এইখিনিতে শেষ কৰিলোঁ। আপোনালোকে যদি ইয়াত কিবা বুজি পোৱা নাই মোৰ কমেণ্ট ছেকশ্যনত জনাব। আমি যি লাইনছ এণ্ড এংগুলছৰ এক্সাৰচাইজ 6.3 দুটা কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2 কৰিলোঁ। আমি পাৰ্ট 10ত এক্সাৰচাইজ 6.3 বাকী যিকেইটা কুৱেশ্যন আছে সেই কুৱেশ্যনকেইটা কৰিম। আজি ক্লাছটো এইখিনিতে সামৰিছোঁ। আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।